Hello everyone, welcome to Gyan Shakti Education Channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ADR Grade 3 Grade 4 previous year হৈ যোৱা ম্যাথমেটিক্সৰ কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন আজি পেপাৰখনত লৈছো মই যেহেতু 29 ত আপোনালোকৰ Grade 3 এক্সাম হ'ব গৈ আছে তাৰ আপোনালোকৰ কেইটামান কোৱেশ্চন পেপাৰ 4 মই লৈ আহিছো আপোনালোকৰ মাজলৈ ম্যাথমেটিক্সৰ সকলো শেষলৈকে চাই থাকিব ভিডিওটো যদি ভাল লাগে ভিডিওটো প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত আৰু চেনেলটো যদি নতুন হৈ আছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব ইয়াতে দিয়া আছে প্ৰথম সিৰিজটো দিয়া আছে 7 ৰ পৰা 11 হৈছে আৰু 11 ৰ পৰা 19 হৈছে 19 ৰ পৰা আপোনাৰ 31 হৈছে ইয়াৰ সিৰিজটো চাব বন্ধু বান্ধৱীসকল আমি কেনেকৈনো বাঢ়িছে ইয়াতে প্ৰথমতে আহিছে ইয়াতে যে 7 ৰ পৰা আপোনাৰ 11 হৈছে ইয়াৰ গ্যাপটো চাব প্ৰথমতে ডিসটেন্সটো কিমান দিয়া আছে ইয়াৰ প্ৰথমতে ডিসটেন্সটো দিয়া আছে 7 পৰা 11 গলৈ 11 পৰা 7 গলৈ কিমান থাকিব 4 আৰু ইয়াৰ পৰা 11 ৰ পৰা 19 টো ডিসটেন্স চাব ইয়াৰ আপোনাৰ গ্যাপটো আপোনাৰ কিমান আছে 8 আছে আকৌ 19 ৰ পৰা আপোনাৰ 31 এ গ্যাপটো কিমান দিয়া আছে 12 দিয়া আছে গতিকে আপোনাৰ ইয়াৰ মাজৰ আপোনাৰ গ্যাপটো কিমান হ'ব 12 আপোনাৰ 4 কে বাঢ়ি গৈ আছে প্ৰত্যেকটো হয়নে গতিকে এটো আপোনাৰ গ্যাপ কিমান হ'ব 16 হ'ব গতিকে আপুনি 31 ৰ লগত যদি আপুনি 31 ৰ লগত যদি আপুনি 16 এটা যদি যোগ কৰে 31 ৰ যদি আপুনি 16 এটা যোগ কৰে কিমান হ'ব 47 গতিকে আনসাৰটো হ'ব আপোনাৰ কিমান 47 যথেষ্ট গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব এটো কোৱেশ্চন ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ অহা চান্স আছে আপোনালোকে হয়তো এছএছএলসি লেভেলৰ কোৱেশ্চন পেপাৰখন চাইছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন কেইবাটাও ৰিপিটেড হৈছে ঠিক আছে আৰু নেক্সট এটা দিছে বন্ধু বান্ধৱীসকল প্ৰথম কোৱেশ্চনটো দিছে যে কোনো এটা দিয়া আছে প্ৰথম দিছে কোনো এক সাক্ষাৎকাৰ গ্ৰহণৰ বাবে চেয়াৰম্যান গৰাকীয়ে 12:30 বজাত 10 মিনিট আগে আপোনাৰ প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে ঠিক আছে আৰু তাৰ পিছত কি কৈছে যে চেয়াৰম্যান গৰাকীয়ে এমডিত কৈ 20 মিনিটৰ আগে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিছিল ঠিক আছে আৰু এমডি গৰাকী সাক্ষাৎকাৰ নিৰ্ধাৰিত সময় 30 মিনিট পলমকৈ আছিল আৰু সাক্ষাৎকাৰৰ নিৰ্ধাৰিত সময় আছিল আপোনাৰ 12:50 12:40 12টা বজা আৰু 12:10 এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কেনেকৈ সলভ কৰিব চাব বন্ধু বান্ধৱীসকল প্ৰথমতে আপোনালোকে উলিয়াই ল'ব ইয়াতে দিয়া আছে 12টা কিমান দিয়া আছে 12টা কিমান দিয়া আছে ইয়াতে দিয়া আছে 12:30 ঠিক আছে আপোনাৰ 12টা কিমান দিয়া আছে মলো বলে লৈ লৈছো এটা দিয়া আছে 12:30 ঠিক আছে এটা 12:30 বজাৰ 10 মিনিটৰ আগে প্ৰেক্ষাগৃহত প্ৰৱেশ কৰে ঠিক আছে আপোনালোকে ইয়াতে কি কৰিব প্ৰথমে আপোনাৰ 12:10 আগে যদি 10 মিনিটৰ আগতে যদি যায় তেনেহলে এটা কিমান হ'ব 12:10 হ'ব হয় ন গতিকে এটো কিমান হ'ব আপোনাৰ 12:10 মিনিট গলে আপোনাৰ কিমান হ'ব 12:20 হ'ব ঠিক আছে সেম আকৌ আপোনালোকে এটো কি কৰিব চাব সেম কি কৰিব চাব ইয়াতে চাব পাৰে আপোনাৰ 12:30 টো ঠিক আছে 12:30 টো আপোনালোকে এনেকৈ কৰি ল'ব 12:30 ৰ পৰা আপোনাৰ কিমান গৈছে 12 বাজি মানে 10 মিনিট আপোনাৰ 10 মিনিট আগতে গৈছে ঠিক আছে সেম আকৌ আপোনাৰ কি কৈছে আপোনাৰ চেয়াৰম্যানজন কিমান চেয়াৰম্যানজনৰ কথা কৈছে ন এটা চেয়াৰম্যানজন আপোনাৰ এমডিত কৈ 20 মিনিটৰ আগে প্ৰৱেশ কৰিছে গতিকে 12:20 হয় ন 12:20 ৰ পৰা আমি 20 মিনিট আগবঢ়াই দিলো হয় ন কিমান হ'ব আপোনাৰ এটো 12:40 হ'ব হয় ন সেম আকৌ আমি কি কৰিলো এমডি আপোনাৰ কিমান আছিল এমডি জনৰ কথা কৈছে এমডি গৰাকী সাক্ষাৎকাৰ আপোনাৰ কিমান আছিল 30 মিনিটৰ পলমকৈ আহিছিল 30 মিনিট পলমকৈ আহিছিল বুলি কৈছে গতিকে এই 12:40 ৰ পৰা 12:40 ৰ পৰা যদি 12:40 ৰ পৰা যদি এমডি জন আপোনাৰ 30 মিনিটৰ পিছত আহে তেনেহলে এটো কিমান হ'ব 12:10 হ'ব হয় ন 12টা কিমান হ'ব 10 হ'ব আৰু কিমান মিনিটৰ পিছত আহিছিল 30 মিনিটৰ পিছত আহিছিল হয় ন গতিকে আপোনালোকে হয়তো অলৰেডি ডাটাটো উলিয়াই ললে যে ইয়াতে যদি আপোনাৰ 12:40 মিনিটৰ পৰা 30 মিনিটৰ পিছত আহে তেনেহলে এটো আপোনাৰ আনসাৰটো কিমান হ'ব 12:10 মিনিট গতিকে আনসাৰটো ইয়াত আছে অলৰেডি যে 12:10 মিনিটত আপোনাৰ কিমান হ'ব সাক্ষাৎকাৰ নিৰ্ধাৰিত সময়টো আছিল ঠিক আছে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো দিয়া আছে ইয়াতে নেক্সট কোৱেশ্চনটো দিয়া আছে 2 6 18 আৰু 54 অনুক্ৰমটো কিমান হ'ব এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আমি কেনেকৈ সলভ কৰিম বন্ধু বান্ধৱীসকল সকলোৱে জানে যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় ঠিক আছে ইয়াতে আমি কি কৰিম চাব ইয়াতে দিয়া আছে আমি ইয়াৰ অষ্টম ৰাশিটোৰ কথা কৈছে ঠিক আছে অষ্টম ৰাশিটোৰ কথা কৈছে এবাৰ চাব মন কৰিব ইয়াতে দিয়া আছে অষ্টম ৰাশিটোৰ কথা দিয়া আছে ঠিক আছে অষ্টম ৰাশিটো হলে আপুনি প্ৰথমে জানিব লাগিব ইয়াতে a প্ৰথম ভ্যালুটো হৈছে আপোনাৰ a হয় ন a মানটো কিমান দিয়া আছে ইয়াতে 2 দিয়া আছে হয় ন গতিকে আমাৰ অষ্টম ৰাশিটোৰ কথা কৈছে গতিকে আমি ইয়াৰ r মানটো আমি উলিয়াই লম ঠিক আছে r মানটো কিমান হ'ব 6 হয় ন টোটাল আপোনাৰ ভ্যালু কেটা হ'ব আপোনাৰ দ্বিতীয় ভ্যালুটো আমাৰ কিমান হ'ব 6 হ'ব 6 ডিভাইডেড বাই কিমান হ'ব 2 হ'ব গতিকে এটো কৰিলে কিমান হ'ব 3 হ'ব হয় ন গতিকে এটো 3 হ'ব গতিকে 8 নম্বৰ টাৰ্মটোৰ কথা কৈছে গতিকে 8 নম্বৰ টাৰ্মটো আমি ফৰ্মুলাটো আছিল a r যেটা আপোনালোকে ফৰ্মুলাটো চাইছে a r 8 মাইনাস কিমান হ'ব 1 হ'ব হয় ন ইকুৱেল টু কিমান হ'ব
ইজুৱেল 2 ইনটু 3 8 মাইনাছ 1 হ'ব হয়নে গতিকে এটো যদি আপোনালোকে সলভ কৰে কিমান হ'ব 2 ইনটু 3 টু পাৱাৰ কিমান হ'ব 7 হ'ব হয় ন গতিকে আপুনি 2 ইনটু যদি 3 টু পাৱাৰ 7 কৰিলে কিমান হ'ব 2187 যদি 3 টু পাৱাৰ 7 ক আপুনি ক্যালকুলেশন কৰে ইয়াৰ আনসাৰটো কিমান হ'ব ইয়াত 2 7 গুণ 14 14 ইয়াত 4 কোট আছে 4 আছে আপোনাৰ 4 দুটা আছে গতিকে আকৌ কৰিব লাগিব 2 7 গুণ 14 4 কৰিব 1 2 8 গুণ 16 কে 17 7 কৰিব 1 2 গুণ 2 1 3 2 2 গুণ 4 গতিকে 4 গতিকে আনসাৰটো হ'ব B2 ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে যে কোনো দুটা সংখ্যাৰ কোনো তৃতীয় সংখ্যাতকৈ ক্ৰমে 20 আৰু 50% ডাঙৰ সংখ্যা দুটাৰ অনুপাত ইয়াতে সুধিছে গতিকে সংখ্যা দুটাৰ অনুপাত আমি কেনেকৈ উলিয়াম চাব বন্ধু বান্ধৱীসকল প্ৰথমে আপোনালোকে কি কৰিব ইয়াতে আপোনাৰ কি কৰিছে যে অনুপাতটোৰ কথা কৈছে ন যে আপোনাৰ তৃতীয় সংখ্যাটো আৰু তৃতীয় সংখ্যাটোতকৈ আপোনাৰ ক্ৰমে কিমান 20 ৰ পৰা 50% ডাঙৰ বুলি কৈছে হয় না গতিকে আমি ইয়াৰ তৃতীয় অনুপাতটো ইয়াৰ সংখ্যা দুটাৰ অনুপাতটো আমি উলিয়াই ল'ব লাগিব প্ৰথমতে ঠিক আছে সংখ্যা দুটাৰ অনুপাতটো আমি কেনেকৈ উলিয়াম চাব প্ৰথমতে আমি ধৰি ললো আপোনাৰ তৃতীয় নাম্বাৰটো আমি থাৰ্ড নাম্বাৰ আছিল হিটো আমি ধৰি লম আমি কিমান x বুলি ধৰি ললো ঠিক আছে গতিকে আমাৰ ফাৰ্স্ট নাম্বাৰটো ধৰি ললো 50% বাঢ়িছে হয় ন 20% বাঢ়িছে 20% বাঢ়িলে কিমান হ'ব আপোনাৰ 120 আপোনালোকে হয়তো জানে কিমানত বাঢ়িছে 100 ত বাঢ়িছে হয় ন আকৌ এটো আমি যদি সলভ কৰো ইনটু কিমানত বাঢ়িছে x ত বাঢ়িছে এটো যদি আপোনাৰ কেনসেল কৰে আপোনাৰ কিমান হ'ব x ইকুৱেল আপোনাৰ কিমান হ'ব বন্ধু বান্ধৱীসকল 6x ডিভাইডেড বাই 5 হ'ব হয় না 200 গুণ বাৰ 2 5 গুণ এনেকৈ কৰিব পাৰে সেম আপোনাৰ এটো ক্যালকুলেশনটো কৰিলে আপোনাৰ 150 কিমান হ'ব আপোনাৰ 52 হ'ব আপোনাৰ 150 হৈ যাব হয় না 50% বাঢ়ি যাব গতিকে 150 ডিভাইডেড বাই কিমান হ'ব 100 ইনটু কিমান হ'ব x এটো যদি কৰে আপোনাৰ কিমান হ'ব 3 এটো যদি কৰে এটো যদি কাটিলে আপোনাৰ 5 গুণ 15 হ'ব 5 গুণ 10 হ'ব গতিকে 3/2 ইনটু x হ'ব হয় না এতিয়া আমাৰ টোটাল ক্যালকুলেশনটো কৰিলে আমি ৰেশিওটো পাম ৰেশিওটো আমি কি পাম ৰেশিওটো আমি কেনেদৰে পাম যে চাব ৰেশিওটো হ'ব 6x হয় না 6x / 5 টো কিমান হ'ব আপোনাৰ 3x / কিমান হ'ব 2 হ'ব এতিয়া আপোনালোকে এটো যদি কৰে কিমান হ'ব বন্ধু বান্ধৱীসকল ইয়াতে চাব এটা যদি কৰিবলৈ যদি চেষ্টা কৰে আপোনাক এটো যদি ক্ৰস মাল্টিপ্লিকেশন কৰে ইয়াতে কিমান হ'ব 12x কিমান হ'ব আপোনাৰ 5 গুণ 15x গতিকে এটো x আপোনাৰ কিমান হ'ব ইয়াতে হ'ব আপোনাৰ কিমান হ'ব 4x হ'ব হয় ন 4 হ'ব আৰু এটো কিমান হ'ব আপোনাৰ x কেনসেল কৰি ইয়াতে কিমান হ'ব 5 হ'ব গতিকে আনসাৰটো কিমান হ'ব 4:5 ঠিক আছে মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব এবাৰ ইয়াৰ পৰা অহা চান্স আছে মনত ৰাখিব যেনেকৈ আপোনাৰ গ্ৰেড 3 পেপাৰ এছএছসি লেভেলত আহিছে যেটো ঠিক আছে নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো দিয়া আছে 40000 মূলধনৰ শতকৰা বছৰি 12% সৰল সুদ 18 মাহৰ সুদ উলিয়াব গৈছে গতিকে আমি 18 মাহৰ সুদটো কেনেকৈ উলিয়াম আপোনালোকে চাব ঠিক আছে যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয় এটা দিয়া আছে ইন্টাৰেষ্টটো আমি উলিয়াই লম ঠিক আছে 12 মাহৰ 18 মাহ 12 মাহৰ ইন্টাৰেষ্টটো উলিয়াই লম আমি আগতে তাৰ পিছত আমি 18 মাহটো সলভ কৰিম ঠিক আছে আমি ইন্টাৰেষ্টটো বন্ধু বান্ধৱীসকল কেনেকৈ উলিয়াম যে ইয়াতে যেটো ইন্টাৰেষ্ট হ'ব ইন্টাৰেষ্টটো হ'ব আপোনাৰ 12 মাহৰ আপোনাৰ কিমান হ'ব ইয়াতে দিয়া আছে আপোনাৰ 100 হয় না ইনটু কিমান হ'ব আপোনাৰ কিমান দিয়া আছে টোটাল 4000 দিয়া আছে হয় না আপোনাৰ 12 মাহত আপোনাৰ ইমান এটো যদি কৰে আপোনাৰ কিমান হ'ব ইয়াতে কৰিলে এটো কৰিলে আপোনাৰ কিমান হ'ব 448 মানে 480 টকা হ'ব হয় না গতিকে আমি এক মাহৰটো উলিয়াই লম গতিকে এক মাহৰটো যদি উলিয়াবলৈ যাও বন্ধু বান্ধৱীসকল কিমান হ'ব ইয়াতে আপোনাৰ 480 টকাত কিমান হ'ব আপোনাৰ সৰি এটো এক মাহৰ আছিল ন এক মাহৰ হ'ব ইনটু কিমান হ'ব আপোনাৰ এটো হ'ব আপোনাৰ 40 টকা হয় ন গতিকে এটো যদি আপুনি কৰে আপোনাৰ কিমান ওলাব 40 টকা ল'ব এক মাহৰ যদি কৰে ঠিক আছে 4/48 টকা ঠিক আছে আকৌ যদি আমি 18 মাহতে যদি উলিয়াবলৈ যাও 18 মাহত এতিয়া এমাহত আমাৰ 40 টকা যদি হয় 18 মাহত কিমান হ'ব 40 টকা ইনটু কিমান হ'ব আপোনাৰ 18 মাহ গতিকে কিমান হ'ব 4 কিমান হ'ব 72 গতিকে কিমান হ'ব 720 টকা আনসাৰটো কিমান হ'ব আপোনাৰ 720 টকা মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চনে আহিব পাৰে আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট টু দিয়া আছে যে কোনো এক সংখ্যাক 893 হৰণ কৰিলে ভাগশেষ পোৱা যায় 193 গতিকে একেটা সংখ্যাক 47 ৰে হৰণ কৰিলে পোৱা ভাগশেষটো হৈছে আপোনাৰ এটো কি হ'ব ইয়াৰ আনসাৰটো দিব ইয়াৰ আনসাৰটো সকলোৱে দিব আমি এবাৰ চেষ্টা কৰি চাও ঠিক আছে আমাৰ টাইম নলও যেহেতু টাইম বহুত কম আছে ইয়াৰ আমি ধৰি ললো আমাৰ নাম্বাৰটো x ঠিক আছে আমাৰ নাম্বাৰটো ধৰি ললো আমি x বুলি ধৰি ললো ঠিক আছে আৰু ইয়াৰ যেটো ভাগ কৰি পাম হেতু আমি কি পালো আমি q বুলি ধৰি ললো ঠিক আছে গতিকে x কিমান হ'ব আপোনাৰ 893 হয় ন 893 হ'ব প্লাস কিমান হ'ব 893 q প্লাস কিমান হ'ব আপোনাৰ 193 ঠিক আছে এটো যদি কৰে আপোনাৰ কিমান হ'ব এটো যদি আপুনি সলভ কৰিবলৈ যদি চেষ্টা কৰে
কি হ'ব বন্ধু বান্ধৱীসকল এটা হ'ব 47 হয় ন ইনটু কিমান হ'ব 19 হ'ব হয় ন ইনটু কিমান হ'ব কিউ প্লাছ কিমান হ'ব 47 ইনটু 4 ইনটু 5 এইটো যদি সলভ কৰে আপোনাৰ এনেকৈ ধৰণে ওলাব ঠিক আছে আৰু এইটো আপুনি যদি কৰে ইয়াতে কৰিলে আপুনি কমন ল'ব লাগিব 47 টো যদি কমন লয় কিমান হ'ব এটা আপোনাৰ 19 কিউ থাকিব ন 19 কিউ প্লাছ কিমান হ'ব 4 হ'ব প্লাছ কিমান হ'ব 5 হ'ব এইটো যদি সলভ কৰে আপোনাৰ কিমান হ'ব আনসাৰটো এইটো যদি কৰে আপোনাৰ আনসাৰটো ওলাব 5 ঠিক আছে আনসাৰটো কিমান ওলাব 5 ওলাব তো এইটো এবাৰ সলভ কৰি চাব নিজে ঠিক আছে মই এইটো শৰ্টকাটত কৰিলো একচুয়ালি ভিডিওটো বহুত দীঘল হৈ যাব সেইকাৰণে মই শৰ্টকাটত কৰিবলৈ চেষ্টা কৰিছো আৰু নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চন ইয়াতে দিয়া আছে নেক্সট কোৱেশ্চন দিয়া আছে যে 120 জন ছাত্ৰবাসত 15 জন খাদ্যৰ মজুত আছে যদি ছাত্ৰবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰ ছাত্ৰবাসটো কিমান দিন চলিব পাৰিব ঠিক আছে ইয়াৰ আমি এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম চাব এটো আমাৰ টাইম এণ্ড ওয়াৰ্কৰ পৰা আছে এটা দিয়া আছে m1 ৰ মান কিমান দিয়া আছে বন্ধু বান্ধৱীসকল 120 দিয়া আছে গতিকে আমাৰ ইয়াতে d1 ৰ মান কিমান দিয়া আছে 40 কিমান দিয়া আছে 5 দিয়া আছে হয় d1 ৰ মান কিমান দিয়া আছে 45 দিয়া আছে আৰু m2 মানটো কিমান দিয়া আছে m2 মানটো দিয়া আছে 120 আৰু 30 জন যোগ হয় বুলি কৈছে গতিকে আমাৰ এটো কিমান হ'ব 150 হ'ব হয় না আৰু আপোনাৰ d2 মানটো উলিয়াব লাগে d2 মানটো কিমান হ'ব x এটো যদি কৰে আপোনাৰ m1 d1 m2 আৰু কিমান হ'ব d2 এটো যদি সলভ কৰে কিমান হ'ব আপোনাৰ d2 ইকুৱেল কিমান হ'ব d2 ইকুৱেল হ'ব আপোনাৰ m1 d1 ডিভাইডেড বাই কিমান হ'ব m2 ঠিক আছে গতিকে এটো যদি সলভ কৰে আপোনাৰ 120 ইনটু কিমান হ'ব 45 ডিভাইডেড বাই কিমান হ'ব 150 এটো যদি কৰে আপোনাৰ 0 0 গল আৰু এটো 150 আছিল এটো 3 কিমান হ'ব 45 গতে 3 12 কিমান হ'ব 36 গতিকে আনসাৰটো হ'ব 36 দিন চলিব ঠিক আছে মনত ৰাখিব ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু এই কোৱেশ্চনটো ধৰনা এই কোৱেশ্চনটোত আপোনালোকে ডাটা বিলাক চেঞ্জ কৰি দিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চন অহা চান্স আছে আৰু নেক্সটটো চাব নেক্সটটো দিয়া আছে আপোনাৰ যে 20 মিটাৰ দীঘল এডাল জখলা এখন উলম্ব দেৱালত আউজাই থোৱা আছে আৰু জখলাডালৰ মাটিৰ সৈতে 30 মিটাৰ কোণ কৰি আছে জখলাডালৰ দেৱালখনৰ স্পৰ্শ কৰা বিন্দুটো উচ্চতা সুধিছে গতিকে আপোনালোকে মন কৰিব যে ইয়াতে দিয়া আছে 20 মিটাৰ দীঘল এখন জখলা উলম্বভাৱে বুলি কৈছে হয় ন গতিকে আপোনাৰ 20 মিটাৰ উলম্বভাৱে ৰাখিছে বুলি কৈছে হয় ন উলম্ব দেৱালখনৰ আউজাই ৰাখিছে বুলি কৈছে গতিকে এখন দেৱাল হয় ইয়াতে আপোনাৰ কি কৈছে আউজাই ৰাখিছে গতিকে আউজাই ৰাখিছে এটো আপোনাৰ কিমান 20 মিটাৰ হয় ঠিক আছে এটো 20 মিটাৰ হয় আৰু এটো আপোনাৰ আউজাই ৰাখিছে আউজাই ৰাখিলে এটা আপোনাক ৰাইট এংগল ট্ৰায়াঙ্গুলাৰ এটা শেপ লয় মনত ৰাখিব আৰু এটো কোণটো কিমান কৰিছে বুলি কৈছে ইয়াতে 30 ডিগ্ৰী কৰিছে ঠিক আছে গতিকে আপোনাৰ কিমান হ'ব ইয়াতে জখলাডালৰ দেৱালখনৰ স্পৰ্শ কৰা বিন্দুটো উচ্চতা উলিয়াবলৈ কৈছে গতিকে জখলাডালৰ স্পৰ্শ কৰা বিন্দুটো উচ্চতা উলিয়াবলৈ কৈছে আমি কেনেকৈ উলিয়াম চাব ইয়াতে আমি জানো যে sin 30 আপোনালোকে ত্ৰিকোণমিতি যদি চোৱা নাই এবাৰ চাই লব ইয়াত a আৰু b ঠিক আছে sin 30 মানে হৈছে আপোনাৰ a b c ঠিক আছে ইয়াতে দিয়া আছে a b বাই কি হ'ব আপোনাৰ ac হ'ব হয় ন যদি আপুনি সলভ কৰিবলৈ চেষ্টা কৰে কিমান হ'ব ইয়াত sin 30 মানে হৈছে আপোনাৰ 120 হয় ন ইয়াতে যদি ab মান কিমান দিয়া আছে ইয়াতে 20 দিয়া আছে আমি 20 বুলি গম পাও হয় ন গতিকে ইয়াত ac মানটো আমি কি কৰিব লাগিব ac মানটো ইয়াতে অলৰেডি দিয়া আছে কিমান দিয়া আছে আপোনাৰ এটো যদি cos মাল্টিপল কৰে কিমান হ'ব এটো আপোনাৰ 2 হৈ যাব ঠিক আছে cos মানে এটো 22 হৈ যাব সো চেষ্টা কৰি চাব ইয়াত এক সেকেন্ড মানে কৈ দিছো ৰব এটো 1/2 ইয়াত ab বাই কিমান হ'ব ইয়াত ac মানটো আমি উলিয়াব লাগে ac মানটো কিমান দিয়া আছে এটা 20 দিয়া আছে এটো cos মাল্টিপল কৰিলে কিমান হ'ব আপোনাৰ ইয়াতে ab কিমান হ'ব ab কিমান হ'ব 20 বাই কিমান হ'ব 2 হ'ব cos মাল্টিপল কৰিলে ঠিক আছে এটো যদি ক্যান্সেল কৰে আপোনাৰ কিমান হ'ব আনসাৰটো 10 মিটাৰ হ'ব ঠিক আছে গতিকে আনসাৰটো কিমান আছে ইয়াতে 10 মিটাৰ আছে ঠিক আছে মনত ৰাখিব এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকৰ এক্সামত অহা বহুতো চান্স আছে আৰু নেক্সট কোৱেশ্চনটো চাব যথেষ্ট গুৰুত্বপূৰ্ণ এটা কোৱেশ্চন হয় ইয়াতে দিয়া আছে যে এটা চকা এটো আহিব পাৰে ঠিক আছে এটা চকা 1000 পাক ঘূৰোতে অতিক্ৰম কৰা দূৰত্ব হৈছে 22 কিলোমিটাৰ আৰু চকাটোৰ ব্যাসাৰ্ধ উলিয়াবলৈ কৈছে ইয়াতে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে কেনেকৈ সলভ কৰিব আমি জানো যে ইয়াতে দিয়া আছে আমাৰ 1000 পাক ঘূৰোতে চকাটোৰ আপোনাৰ ডিসটেন্স কিমান হ'ব আপোনাৰ ধৰা হওক আপোনাৰ এটো 22 কিলোমিটাৰ মানে হল আপোনাৰ 22 কিলোমিটাৰ হ'ল মানে আপোনাৰ কিমান হ'ব 22000 মিটাৰ আমি মিটাৰলৈ লৈ ললো ঠিক আছে গতিকে এক ৰাউণ্ডত আমাৰ কিমান হ'ব এক ৰাউণ্ডত হ'ব আপোনাৰ 22000 ডিভাইডেড বাই কিমান হ'ব 1000 মানে 1 কিলোমিটাৰটো উলিয়াই লৈছো গতিকে এটো কিমান হ'ব 22 মিটাৰ হয় আৰু নেক্সট এটা চাব এটা আপোনাৰ এতিয়া প্যাৰামিটাৰটো আমি উলিয়াই লম twice pi r ঠিক আছে ইয়াৰ আপোনাৰ যেটো ব্যাসাৰ্ধ ঠিক আছে গতিকে এটো ইকুৱেল কিমান হ'ব 22
গতিকে ইয়াতে আমি চাম 22 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 7 ইনটু কিমান হ'ব আপোনাৰ r হ'ব ঠিক আছে মনত ৰাখিব 22 বাই এই 2 টো ইয়ালৈ আনিলো 2 হ'ব আৰু এইটো যদি কৰে আপোনালোকে কিমান হ'ব বন্ধু বান্ধৱীসকল ইয়াত r ইকুৱেল কিমান হ'ব 2 ঘাৰং কিমান হ'ব 22 হ'ব হয় না 2 ঘাৰং কিমান হ'ব 22 হ'ব গতিকে 11 ইনটু কিমান হ'ব 7 ডিভাইডেড বাই কিমান হ'ব 22 আৰু এইটো যদি কৰে আপোনাৰ এইটো যদি সলভ কৰিব বিচাৰে 7 এখন 77 ডিভাইডেড বাই কিমান হ'ব 22 এইটো যদি কৰে আপোনাৰ কিমান হ'ব 3.5 মিটাৰ এইটো হ'ল আপোনালোকৰ আনসাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব মনত ৰাখিব বন্ধু বান্ধৱীসকল ভিডিওটো আৰু বেছি দীঘল নকৰো আৰু যদি আপোনালোকক লাগে ইয়াৰ নেক্সট পাৰ্টটো মই আজি বা কাইলৈৰ ভিডিওত মই আপোনালোকৰ মাজলৈ লৈ আহিম আৰু পুনৰ লগ পোৱাৰ কাৰণে ধন্যবাদ জয় আইকন জয়